आसाम को कौन बानाया गानेरे आदिवासीक अर्धनिद्रात एरि थৈ चिरबिदाय लले आपुसबिहीन स्पष्टवादी आरु जातिटोर बारे समर्पित नेता आसिल अश्रुसिक्त नयनेरे आसार प्रयात सभापति प्रदीप नागলৈ शेष श्रद्धांजलि आदिवासी समाजर बलिष्ठ कण्ठस्वर आसिल प्रदीप नाग दिल्ली दिसपुर कपाइছিল তেওঁৰ বলিষ্ঠ কণ্ঠৰে শুই থকা আদিবাসী জাতিটোক জগাইছিল আৰু নিজেই আজি চিৰদিনৰ বাবে আদিবাসী জাতিক নিথৰুৱা কৰি গুচি গল শেষবাৰৰ বাবে প্ৰদীপ নাগক চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ আদিবাসী ৰাইজ প্ৰিয় সংগ্ৰামী ছাত্ৰ নেতাজনক সহস্ৰাধিক গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায় স্তব্ধ হৈ ৰল এক কণ্ঠ আদিবাসী সমাজৰ বলিষ্ঠ কণ্ঠ আছিল প্ৰদীপ নাগ प्रदीप नागर भाषण शुनिবলৈ जनसमुद्रत परिणत হৈছিল सभास्थली आजिও কিন্তু जनसमुद्रत परिणत হৈছে কিন্তু सभात भाषण শুনিবলৈ নহয় তেওঁক শেষ শ্ৰদ্ধা জনাবলৈহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তথা আদিবাসী বজ্ৰ কণ্ঠ প্ৰদীপ নাগক অন্তিম বিদায় দিবলৈ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ অন্তিম যাত্ৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ প্ৰিয় সংগ্ৰামী ছাত্ৰ নেতাজনক সহস্ৰাধিক গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায় তেওঁৰ নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু জনজাতীয় সমাজৰ সামগ্ৰিক উন্নয়ন অধিকাৰ আৰু সমৃদ্ধিৰ বাবে সকলো দিশতে সক্ৰিয় ভূমিকা পালন কৰিছিল জন্মভূমিৰ প্ৰতি তেওঁৰ দায়িত্ব কৰ্তব্য আৰু সামাজিক সচেতনতা সদায় প্ৰেৰণাদায়ক হৈ থাকিল আজি সমাধিস্থ কৰা হয় প্ৰদীপ নাগৰ নশ্বৰ দেহ অসমৰ আদিবাসী সমাজৰ বাবে সদায় মাত মাতি অহা কায়িকভাৱে প্ৰদীপ নাগ আমাৰ মাজত নাথাকিলেও সকলোৰে মন আৰু হৃদয়ত থাকিব আদিবাসী টাইগাৰ হৈ এই নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো বিদায় বীৰ বিদায় টাইগাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই বহুত কম বয়সতে তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে আমি বহুত চেষ্টা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন প্ৰচেষ্টাত দিল্লীলৈ লৈ যোৱা হৈছিলে ভালছে ভাল চিকিৎসা কৰাৰ ব্যৱস্থা হৈছিলে কিন্তু তেখেত আমাৰ মাজৰ পৰা গ'ল তেখেতৰ যোৱাটো সমাজৰ ডাঙৰ ক্ষতি হৈছে মই গোটেই আদিবাসী সমাজক এই কষ্টটো বহন কৰাৰ ক্ষমতা ভগৱানে প্ৰদান কৰক লগতে পৰিয়ালক মোৰ সমবেদনা মই ব্যক্ত কৰিছোঁ কি ভাষাৰে আচলতে প্ৰকাশ কৰিম কেউ ভাষা নাই আদিবাসী সমাজৰ বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই যিজন ব্যক্তিয়ে প্ৰত্যেকটো ক্ষণতে আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে আদিবাসী সমাজখনৰ প্ৰগতিৰ কাৰণে আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে সদায় মাত মাতি আহিছিলে মই তেখেতৰ আত্মাৰ সদগতিৰ বাবে অন্তৰকৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল আদিবাসী ছাত্ৰ সন্থাৰ
কাৰ্যকৰ্তাসকল আছে তেখেতসকললৈ বিনম্ৰতাৰে অনুৰোধ জনাম যে প্ৰদীপ নাগ ডাঙৰীয়াই যি সপোন লৈ পেলাই আচলতে এই সংগ্ৰাম চলাই গৈছিল সেই সপোন যাতে বাস্তৱিত কৰিবৰ কাৰণে অন্যান্য যিসকল কেডাৰ আছে তেখেতসকলে যাতে নিষ্ঠা আৰু সততাৰে সংগঠনটোৰ কাৰণে কাম কৰি পেলাই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে দায়িত্ব পালন কৰে। যিহেতু এজন বৰিষ্ঠ কণ্ঠ আছিল এই কণ্ঠটো তেখেতৰ বাবে অসমৰ বাবে হেৰাই গৈছে নেকি বাৰু? কোনো কাৰণতে হেৰাই নাযাব। প্ৰদীপ নাগৰ দৰে হাজাৰ হাজাৰ কণ্ঠ ওলাই আহিব। থেংক ইউ। আজি কেন্দ্ৰীয় সভাপতি স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়া যোৱাকালি গুৰুগ্ৰাম দিল্লীত তেওঁৰ মৃত্যু হোৱা তেখেতৰ নচৰ দেহটো এৰোপ্লেনৰ যোগেদি আমাৰ বিমানবন্দৰত গুৱাহাটী বৰঝাৰ বিমানবন্দৰত আনিলে। আনাৰ পাছত আমাৰ যিমান অসমৰ তথা তেওঁৰ জন্ম যিহেতুকে ওদালগুৰি জিলাত আছিলে আমাৰ ওদালগুৰি জিলাৰ সকলো বাগিচা গাঁৱৰ সকলো যিমান আদিবাসী ৰাইজ আছিলে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ৰাস্তাই পদূলিয়ে সকলো ছাইটৰ পৰা তেওঁৰ ফুলমালাই দি তেওঁৰ নচৰ দেহক সুন্দৰভাৱে তেওঁলোকে লক্ষ লক্ষ আদিবাসী ৰাইজ ওলাই আহি তেওঁক বৰঝাৰৰ পৰা বিমানবন্দৰৰ পৰা তেখেতৰ নচৰ দেহৰ শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহি শেষ শ্ৰদ্ধাঞ্জলি দিলে। তাৰ বাবে মই আদিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ বিদেশী আত্মা স্বৰ্গত শান্তি পাওক মই তাৰে কামনা কৰিছোঁ আৰু ভৱিষ্যতলৈ আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াৰ দৰে আমাৰ আদিবাসী টাইগাৰ আদিবাসী ৰাইজৰ কাৰণে মাত মাতিব পৰা বা আদিবাসী ৰাইজৰ সৎ চিন্তা কৰিব পৰা তেনেকুৱা নেতা ওলাই আহক বুলি মই এজন ছিনিয়ৰ বা প্ৰাক্তন আশাকৰ্মী হিচাপে বৰ্তমানত যি আশাৰ কৰ্মকৰ্তা আছে তেওঁলোকক অনুৰোধ জনাইছোঁ। তেখেতৰ যোনটো আদৰ্শ আছিলে সেই আদৰ্শৰে আমাৰ আদিবাসীখিনিক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। মোৰ এটাই আহ্বান থাকিল কিয়নো এখন ঘৰত তিনিজন ভাই যদি নিজৰ নিজৰ হিচাপে চলে সেইখন ঘৰ ভালকৈ নচলে ঘৰখন চলাত অসুবিধা হৈ যায়। ঠিক তেনে লেখিয়াই তাৰমানে আমাৰ জাতিটো যদি তিনিটা ভাগত বিভক্ত হৈ থাকে তেনেহ'লে আমাৰ জাতিটোৰ মূল দাবীসমূহ বা যি উদ্দেশ্য লৈ ফালে আমাৰ সংগঠনটো জন্ম হৈছে সেই উদ্দেশ্যখিনি পূৰণ হোৱাত হয়তো ক'ৰবাত অসুবিধা আহিব পাৰে। সেয়েহে মই তিনিওটা দল যোনটো বিভক্ত হৈছে তেওঁলোকক মানে এই শোকৰ সময়ত এই আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া অন্তিম শ্ৰদ্ধাঞ্জলিৰ সময়ত তিনিওটা দলপতিসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে এটা মঞ্চত আহক আৰু এটা মঞ্চত আহি আমাৰ আদিবাসী ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ কাৰণে আপোনালোকে একত্ৰিত হৈ ফালে আগবাঢ়ি আহক বুলি মই এজন প্ৰাক্তন ছাত্ৰ নেতা হিচাপে ছাৰ প্ৰদীপ নাগৰ অকাল মৃত্যুত আমি অসমৰ সমগ্ৰ আদিবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে খুবেই দুখ প্ৰকাশ কৰিছে শোক প্ৰকাশ কৰিছে। কাৰণ প্ৰদীপ নাগৰ দৰে আমি এটা মুক্ত কণ্ঠ আপোচবিহীন কণ্ঠ আৰু ৰুদ্ৰ কণ্ঠ বলিষ্ঠ কণ্ঠৰে আদিবাসী জনগোষ্ঠীৰ লগতে অসমবাসীৰ যি সমস্যাৰ প্ৰতি মাত মতা আমি এতিয়ালৈকে পোৱা নাই। গতিকে এনেধৰণৰ এটা বলিষ্ঠ কণ্ঠক হেৰুৱাই সঁচাকৈ অসমবাসীৰ কাৰণে ই এক বৃহৎ ক্ষতি। এইখিনিতে মই ক'ব খুজিছোঁ অন বিহাফ অফ অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছাম হৈ পেলাই প্ৰদীপ ছাৰ নাগৰ যি সপোন আছিল অসমত বসবাস কৰা আদিবাসীসকলৰ ভূমিৰ পাট্টা জনজাতিকৰণৰ মৰ্যাদা চাহ শ্ৰমিকৰ দৈনিক মজুৰি জাতিগত প্ৰমাণ পত্ৰ আৰু 125 এমেণ্ডমেণ্ট বিল 2019ত অসমৰ আদিবাসীসকল যি 36টা জনগোষ্ঠী আৰু 21টা জনগোষ্ঠী অৰ্থাৎ SC আৰু ST তাত অন্তৰ্ভুক্ত হোৱা নাই। এইটো আমি এতিয়া ক'ব খুজিছোঁ সমগ্ৰ অসমবাসী অৰ্থাৎ আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই যে 125 এমেণ্ডমেণ্ট বিলত যিটো বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে
2019 125 এমেণ্ডমেণ্ট বিল এমেণ্ডমেণ্ট কৰিছে। সেই এমেণ্ডমেণ্ট বিলত অসমৰ আদিবাসীসকলক সমমৰ্যাদা কিন্তু দিয়া নাই, আন্ধাকাৰত থৈছে। এইটো কিন্তু আমি বৰ দুখ প্ৰকাশ কৰিছোঁ। এই অসমত বসবাস কৰা আদিবাসীসকলক যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পট্টা আৰু জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পট্টা, জাতিগত প্ৰমাণ পত্ৰ, তাৰ লগতে দৈনিক মজুৰি যদি মিনিমাম ৱেজেছ এক্ট যদি লাগু নহয়, প্ৰদীপ ছাৰৰ তেজ অসমত বসবাস কৰা প্ৰতিটো উদ্যমান যুৱক, প্ৰতিটো আদিবাসী ছাত্ৰ সন্থাৰ তেজ আৰু হিৰে হিৰে আছে। প্ৰদীপ নাগ ছাৰৰ নেতৃত্বত যিমান আন্দোলন হৈছিল তাতকৈ বৃহৎ জংগীতকৈ জংগী আন্দোলন হ'ব যেতিয়ালৈকে এছটিকৰণ নহয়, যেতিয়ালৈকে মাটি পাট্টা নিদিয়ে, যেতিয়ালৈকে অসমত বসবাস কৰা আদিবাসী লোকসকল জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পাট্টা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু জনজাতিকৰণৰ মৰ্যাদা আৰু জাতিগত প্ৰমাণ পত্ৰ যেতিয়ালৈকে নিদিয়ে, তেতিয়ালৈকে কিন্তু সমগ্ৰ অসমত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিম। আৰু ইয়াত অপ্ৰীতিকৰ ঘটনা যদি সংঘটিত হয় তেনেহ'লে বৰ্তমান শাসন নিৰ্দিষ্ট বিজেপি চৰকাৰ অৰ্থাৎ অসম চৰকাৰে জগৰীয়া হ'ব। আজি যিহেতু দেখা পোৱা গৈছে যে শদিয়াৰ পৰা দিবলৈকে, উজনিৰ পৰা নামনিলৈকে শ শ ৰাইজ ওলাই আহিছে, এয়া প্ৰদীপ নাগৰ ভাল পোৱা ক্ষেত্ৰত কি ক্ষেত্ৰত ক'ব পাৰি? এইটো সঁচাকৈ প্ৰদীপ নাগৰ যিটো ৰুদ্ৰ কণ্ঠ আছিলে, যিটো বলিষ্ঠ কণ্ঠ, সমগ্ৰ অসমৰ আদিবাসীসকলৰ মন জয় কৰিছিল। আৰু এই জয়ৰ এই প্ৰতীক, এইটো যিটো আমাৰ ইয়াত শ শ হাজাৰ হাজাৰ লাখ লাখ মানুহ যে ইয়াত সমাগত হৈছে তেখেতৰ অন্তিম ক্ৰিয়াত, গতিকে এইটো এটা প্ৰতীক যে প্ৰদীপ নাগে সমগ্ৰ অসমৰ আদিবাসী কেৱল নহয়, সমগ্ৰ অসমবাসী প্ৰতিটো জাতি জনগোষ্ঠীৰ মন জয় কৰিছিল। Bureau Report, A News 24/7.